ড্ৰাগছ সৰবৰাহকাৰী হুঁচিয়াৰ ড্ৰাগছ সেৱনকাৰী হুঁচিয়াৰ ধ্বনিৰে উত্তাল বৰপেটাৰ চৰ অঞ্চল। চেঙাৰ আলুপতি থানাৰ অন্তৰ্গত আলুপতি মাজৰ চৰগাঁও পঞ্চায়ত ড্ৰাগছৰ বিৰোধী ঐক্য মঞ্চ আৰু সৰ্বত্ৰ প্ৰকাৰৰ ৰাইজৰ সহযোগত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়ী আৰু সেৱনকাৰীৰ বিৰুদ্ধে এক বিশাল পদযাত্ৰা আৰম্ভ কৰে। ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছ সেৱনকাৰীৰ মৃত্যুৰ পিছত ৰাজহুৱা স্থানত কবৰস্থল বাধাৰ সিদ্ধান্ত। পঞ্চায়তখনৰ কেইবাখনো শিক্ষা অনুষ্ঠান, শিক্ষাৰ্থী, বিভিন্ন স্বেচ্ছাসেৱী সংগঠন, সক্ৰিয় কৰ্মী, সৰ্বসাধাৰণ ৰাইজে এই প্ৰতিবাদ কাৰ্যসূচীত সহযোগ কৰে। ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছ সেৱনকাৰীক প্ৰত্যক্ষ কৰাৰ লগে লগে ড্ৰাগছ বিৰোধী ঐক্য মঞ্চ আৰু আৰক্ষী প্ৰশাসনক খবৰ দিবলৈ আহ্বান জনায় উদ্যোক্তাসকলে। যুৱ প্ৰজন্মৰ জীৱন ধ্বংস কৰি ড্ৰাগছ সৰবৰাহকাৰীৰ ওপৰত কঠোৰ এবাৰ স্থানীয় ৰাইজ। ইয়াৰ উপৰিও আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী জনাই কয় যে কোনোপধ্যেই যাতে চৰ অঞ্চলৰ ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছ সেৱনকাৰী সাৰি যাব নোৱাৰে। নিউজ ডেস্ক AIN লাইভ। প্ৰশংসনীয় এটা পদক্ষেপ আজি আলুপতি মাজৰ চৰ গাঁও পঞ্চায়তৰ উদীয়মান যুৱকসকলে আৰু বুদ্ধিজীৱীসকলৰ সহযোগত তেখেতসকলে যি অভিযান কৰিছে সঁচাকৈ প্ৰশংসনীয় আৰু আদৰণীয়। কাৰণ এই সমাজখন আমাৰ ড্ৰাগছৰ জৰিয়তে ধ্বংস হ'বলৈ ওলাইছে আৰু এই অঞ্চলত আমি দেখা পাইছিলোঁ যে বহুত ল'ৰা ছোৱালীয়ে ড্ৰাগছৰ লগত জড়িত হৈ গৈছে। আৰু আজিৰ এই সভাৰ জৰিয়তে তেখেতসকলক সকিয়নি দিয়া হৈছে, কঠোৰভাৱে দিয়া হৈছে যে অনাগত দিনত যদি এনেকুৱা ধৰণৰ ড্ৰাগছৰ লগত জড়িত কোনো মানুহ বিচাৰি পোৱা যায় তেতিয়াহ'লে কঠোৰভাৱে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব। আৰু বিগত দিনত এই 1.5 মাহত এই মিছনটো গঠন হোৱাৰ 1.5 মাহৰ ভিতৰত ভালেখিনি তেখেতসকলে সফলতাও লাভ কৰিছে। তো আজিৰ যিটো অভিযান, আজিৰ যিটো সজাগতা সভা, এই সজাগতা সভাৰ জৰিয়তে সমাজত এটা ভাল এটা মেছেজ যাব, আমি এইটো বিশ্বাসী। আৰু ইয়াত ভালেখিনি কথা ৰাইজক সজাগতা কৰাৰ কাৰণে কোৱা হৈছে। এই ক্ষেত্ৰত ৰাইজে ইয়াৰ জৰিয়তে নিজৰ ঘৰত যদি কোনো ল'ৰা ছোৱালী ড্ৰাগছৰ লগত জড়িত হৈ আছে, মই আপোনালোকৰ জৰিয়তে তেখেতসকলকো আহ্বান জনাব বিচাৰিছোঁ যে আপোনালোকে নিজে উপজাচি আহি এই সংগঠনৰ লগত যোগাযোগ কৰক বা পুলিচ প্ৰশাসনৰ লগত যোগাযোগ কৰি আপোনাৰ ল'ৰা বা ছোৱালীক সেই লাইনৰ পৰা সেইটো ক্ষেত্ৰৰ পৰা উভতি অনাৰ কাৰণে এটা ব্যৱস্থা কৰক। পঞ্চায়তৰ উদ্যোগত আৰু বুধপুৰীয়া মহাবিদ্যালয়, ডক্টৰ জাকিৰ হুছেইন উচ্চতৰ মাধ্যমিক বিদ্যালয়, ফকৰুদ্দিন আহমেদ হাইস্কুল মাজৰ, কালাইদিয়া মাজৰ এম ই স্কুল, মিছনৰ এম ই স্কুল, জ্ঞান বিকাশ একাডেমী, স্বৰজ্যোতি শিশু নিকেতন আৰু মাজৰ জাতীয় বিদ্যালয়ৰ ষ্টাফ আৰু ছাত্ৰ ছাত্ৰীৰ সহযোগত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে, সচেতন কৰাৰ উদ্দেশ্য আৰু এখন ড্ৰাগছমুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে আজি আমি পদযাত্ৰা উলিয়াইছিলোঁ আৰু এই পদযাত্ৰা সুকলমে সম্পন্ন হৈ গ'ল। আমি আমাৰ নতুনকৈ জইন কৰা SSP ডাঙৰীয়াক এটি স্মাৰক পত্ৰ দিয়াৰ কাৰণে আমি স্মাৰক পত্ৰ প্ৰস্তুত কৰিছোঁ আৰু আমি ভাবিছোঁ আমাৰ এই স্বেচ্ছাসেৱী সংগঠনৰ তৰফৰ পৰা বা প্ৰতিনিধিসকলে গৈ তেখেতক আমি আমাৰ স্মাৰক পত্ৰখন প্ৰদান কৰিম। যোৱা জুন মাহৰ 29 তাৰিখে আলুপতি মাজৰ গাঁও পঞ্চায়তৰ 4খন গাঁৱৰ সমাজ সচেতন মুৰব্বী আৰু যুৱকসকলৰ প্ৰচেষ্টাত আমি এখন ড্ৰাগছমুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে বা আমাৰ সমাজৰ পৰা ড্ৰাগছক বিদায় দিয়াৰ লক্ষ্যৰে আমাৰ যিসকল ব্যক্তিয়ে ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত আৰু যিসকলে সেৱন কৰি আছে তেওঁলোকক আমাৰ মূল সুঁতিলৈ ঘূৰাই অনাৰ লক্ষ্যৰে ড্ৰাগছ বিৰোধী ঐক্য মঞ্চ আলুপতি মাজৰ গাঁও পঞ্চায়ত নামেৰে এখন স্বেচ্ছাসেৱী সংগঠন আমি গঠন কৰোঁ আৰু গঠন কৰাৰ পিছদিনাৰ পৰাই আলুপতি চৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিদ্যুৎ ঠাকুৰীয়া দেৱৰ আন্তৰিক সহযোগিতাৰ ফলত আমি অভিযান আৰম্ভ কৰোঁ আৰু আমি এই অভিযান আৰম্ভ কৰাৰ আজি প্ৰায় 1.5 মাহত 45 দিনত বহু সংখ্যক ড্ৰাগছ সেৱনকাৰী আৰু ড্ৰাগছ ব্যৱসায়ী মূল সুঁতিলৈ উভতি আহিছে। তেওঁলোক ক্ষুদ্ৰ ব্যৱসায়ৰ লগত জড়িত হৈ পৰিছে। তেওঁলোকে বহিৰাজ্যত গৈ শুদ্ধ কৰ্মত, ভাল কৰ্মত নিয়োগ হৈছে। গতিকে এটি আমি পজিটিভ দিশ এটা দেখা পাইছোঁ। বিশেষকৈ যোৱা গঠনৰ সময়তে আমি এটা লক্ষ্য আৰু উদ্দেশ্যলৈ ড্ৰাগছ বিৰোধী ঐক্য মঞ্চ আলুপতি মাজৰ গাঁও পঞ্চায়ত গঠন কৰিছিলোঁ। সেয়া হ'ল প্ৰাথমিক পৰ্যায়ত আমি ড্ৰাগছ ব্যৱসায়ীসকল আৰু সেৱনকাৰীসকলক সচেতন কৰি দিম, সতৰ্ক কৰি দিম। নেক্সট সময়ত যদি তেওঁলোকে এই ব্যৱসায়ীৰ পৰা আঁতৰি নাহে বা তেওঁলোকে যদি সেৱনৰ পৰা আঁতৰি নাহে, আমি সেই সময়তে কৈছিলোঁ আৰু আজিও কওঁ, সেই ড্ৰাগছ ব্যৱসায়ী আৰু সেৱনকাৰীসকলৰ আমি মৃত্যুৰ পিছত জানাজা সম্পন্ন কৰিবলৈ নিদিওঁ, ৰাজহুৱা কবৰস্থানত কবৰস্থ কৰিবলৈ নিদিওঁ। এই সিদ্ধান্ত আছে আৰু অনাগত দিনত থাকিব। আৰু এনেধৰণৰ অভিযান আমাৰ এই পঞ্চায়তৰ পৰা যেতিয়ালৈকে ড্ৰাগছ মুক্ত নহয়, ড্ৰাগছ নিৰ্মূল নহয়, তেতিয়ালৈকে আমি আছোঁ।
আছিলো আৰু থাকিম অনাগত দিন। আৰক্ষীয়ে আপোনালোকে কেনেধৰণে সহযোগ কৰিছে? ড্ৰাগছ সেৱনকাৰীসকলক বা ড্ৰাগছৰ ব্যৱসায়ীসকলক ধৰি অনাৰ ক্ষেত্ৰত আমি হাজাৰ হ'লেও স্বেচ্ছাসেৱী সংগঠন আচলতে কিছু আইনী বাধা থাকে, সেইবিলাকত আমি ডাইৰেক্ট হস্তক্ষেপ কৰিব নোৱাৰোঁ। সেই ক্ষেত্ৰত আমাৰ আলুপুতিচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহোদয়ে যথেষ্ট সহায় কৰে। আৰক্ষী প্ৰশাসনৰ কৰিব লগা বহুত আছে। আচলতে এই যিটো চৰাঞ্চল আমাৰ আলুপুতি মাজৰচৰ যিটো চৰাঞ্চল, এই চৰাঞ্চললৈ ড্ৰাগছ অহা ৰাস্তা কেইবাটাও সীমিত হয়। নগৰবেৰা, শিমলিতোলা বা বহৰী, ডংৰা এইকেইটা পাৰ্ঘাট আছে। ইয়াৰে মাজত আৰক্ষী চকীও আছে, থানাও আছে, নগৰবেৰা বা আলুপুতিচৰ, শিমলিতোলা। এই ক্ষেত্ৰত এওঁলোকে যদি ষ্ট্ৰিক্ট খুব অতি চোকা পহৰাৰ ব্যৱস্থা কৰে, আমাৰ চৰাঞ্চললৈ কিন্তু এই ড্ৰাগছবোৰ, নিষিদ্ধ ড্ৰাগছবোৰ নাহে। গতিকে তেতিয়া আমি ইয়াৰ কবলৰ পৰা মুক্ত হ'ব পাৰিম। আৰক্ষীয়ে অলপ আমাক সহায় নকৰা নহয়, যদিও কৰিছে, আৰু অধিক কঠোৰ হ'ব লাগিব আৰু অধিক কৌশলপূৰ্ণভাৱে, কাৰণ তেওঁলোকৰ ইনফৰমেশ্যন দিয়া মানুহ আছেই। আমাৰ ড্ৰাগছবোৰ য'ৰ পৰা আহে তেওঁলোকে যদি ইচ্ছা কৰে এটা দিনো ইয়ালৈ ড্ৰাগছ নাহে। গতিকে এই ক্ষেত্ৰত তেওঁলোকে অলপ ব্যৰ্থ বুলিয়েই ক'ব লাগিব। আৰু এটা কথা, এই ড্ৰাগছ ব্যৱসায়ৰ লগত যিখিনি মানুহ জড়িত আছে তাৰে একাংশ কিন্তু যথেষ্ট প্ৰভাৱশালী পৰিয়াল। সেইটো এটা মানে হেঙাৰ হৈছে নেকি? নিঃসন্দেহে এইটো এটা হেঙাৰ হৈছে যে আমি যেতিয়া ড্ৰাগছ অপৰাধীবিলাক বিচাৰি যাওঁ, যেতিয়া গুৰি বিচাৰি যাওঁতে অলপ সম্ভ্ৰান্ত পৰিয়ালৰ মানুহ যেতিয়া পোৱা যায়, তেতিয়া আমাৰ আন্দোলনেই হওক বা আমাৰ অভিযানেই হওক অলপ থমকি ৰয়। এই ক্ষেত্ৰত আৰক্ষীয়ে ব্যৱস্থা ল'ব লাগে। এই ক্ষেত্ৰত আৰক্ষীয়ে ব্যৱস্থা ল'ব পাৰে, কিন্তু আৰক্ষীয়ে যদিও ব্যৱস্থা গ্ৰহণ কৰিছে, আমি দেখিছোঁ এই বিভিন্ন আইনৰ সুৰুঙাৰে এই ড্ৰাগছ বেপাৰীবিলাক বাচি যায়। গতিকে ড্ৰাগছ ধৰিলেও তেওঁলোক আজি ধৰি দিব, কালি পিছদিনে আকৌ আদালতৰ পৰা ওলাই আহি আকৌ তেওঁলোকে বিৰাট জোৰে ব্যৱসায় আৰম্ভ কৰে। গতিকে আইনৰ সুৰুঙাটো নথকা নহয়, সেইকাৰণেও 2 এজন অপৰাধী বাচি আছে। সেইকাৰণে আমি আমাৰ সামাজিকভাৱে যিটো কমিটি কৰিছোঁ, ইয়াৰ পৰা সামাজিকভাৱে যদি সজাগতা সৃষ্টি নহয়, তেতিয়াহ'লে আমাৰ এইটো আন্দোলন আৰু বহু দিনলৈ চলাই থাকিব লাগিব। এই ক্ষেত্ৰত মই আপোনালোকক কৈছোঁ যে মই যিখন সমাজত বাস কৰোঁ, এইখন সমাজৰ মছজিদ সমাজত এটা ইতিমধ্যে প্ৰস্তাৱ লৈছোঁ আমি, যে ড্ৰাগছ সৰবৰাহ কৰা, ড্ৰাগছ খোৱা মানুহক আমি জানাজা নকৰোঁ। আমি যিহেতু মুছলমান ধৰ্মৰ মানুহ, মই আহ্বান জনাম প্ৰতিটো মছজিদ সমাজতে ষ্ট্ৰিক্ট এনেকুৱা এটা ব্যৱস্থা ল'ব লাগে, তেতিয়াহ'লে অলপ নিশ্চয় সকাহ পায়। ড্ৰাগছেৰে ভৰপূৰ হৈছে। আমাৰ যুৱ সমাজ ধ্বংসৰ দ্বাৰলৈ গতি কৰিছে। ইয়াক প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে প্ৰায় 1.5 মাহমান আগত আমি ড্ৰাগছ বিৰোধী ঐক্যমঞ্চ গঠন কৰিছিলোঁ। তেতিয়াৰ পৰাই আমি আমাৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছিলোঁ। আহি আজি আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ ছাত্ৰ ছাত্ৰী, এই অঞ্চলৰ উদীয়মান যুৱক সকলোকে লগত লৈ আজি পদযাত্ৰাৰ লগতে এটি সজাগতা সভা কৰিলোঁ। ইয়াৰ জৰিয়তে যিসকলে ড্ৰাগছ সেৱন কৰে আৰু যিসকলে ড্ৰাগছ বিক্ৰী কৰে, আপোনালোকৰ মাধ্যমেৰে তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ, অনাগত দিনত তেওঁলোকে যাতে সতৰ্ক হয় আৰু ইয়াৰ পৰা যাতে আঁতৰি থাকে। তাৰে এটা কথা, আমি ইমান দিনে কিন্তু এটা বস্তু লক্ষ্য কৰি আহিছোঁ যে এই অঞ্চলত যিসকল ব্যক্তিয়ে ড্ৰাগছৰ ব্যৱসায়ৰ সৈতে জড়িত, তেওঁলোক কিন্তু যথেষ্ট চিনাকি মানুহ। এই ক্ষেত্ৰত এই মানুহখিনি প্ৰতিৰোধ বা মানুহখিনিৰ ওপৰত ব্যৱস্থা লোৱাৰ কাৰণে আৰক্ষী কেনেধৰণে আমি আপোনালোকৰ ওচৰত চব কথাই ক'ব নোৱাৰোঁ। তেওঁলোকৰ ওপৰত আমাৰ তীক্ষ্ণ নজৰ আছে। হয়তো ইয়াৰ আগতেও আমি এটা পদক্ষেপ লৈছিলোঁ, কিন্তু প্ৰথমে তেওঁলোকে ৰক্ষা পৰিল। কিন্তু আমাৰ তেওঁলোকৰ ওপৰত এটি দৃষ্টি আছে, তেওঁলোকে আমাৰ পৰা হাত সাৰি যাব নোৱাৰে। তেওঁলোকক আজিৰ এই অনুষ্ঠানৰ জৰিয়তে তেওঁলোকক ক'ব বিচাৰিছোঁ, তেওঁলোকে ইয়াৰ পৰা আঁতৰি আহক, আমাৰ সমাজখনক এটা সুস্থ সমাজ গঢ়িবলৈ আমাক সুযোগ দিয়ক। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।